নমস্কাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা নতুন ৰিক্ৰুইটমেণ্ট ৰিলিজ কৰিছে। এই ৰিক্ৰুইটমেণ্টটো কি হয়, ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব, সকলোবিলাক ভিডিঅ'তে গম পাব। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি চাবলৈ যাওঁ তেন্তে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ল' ক্লাৰ্কৰ কাৰণে তেওঁলোকে এটা ৰিক্ৰুইটমেণ্ট ৰিলিজ কৰিছে আৰু এই ৰিক্ৰুইটমেণ্টটোৰ কাৰণে যদি আপোনালোকে চাবলৈ যায় তেন্তে ইয়াত আপোনালোকক 30,000 প্লাছ চেলাৰী পাৰ মান্থ প্ৰদান কৰিব। ইয়াৰ কাৰণে যদি চায় তেন্তে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি গ্ৰেজুৱেট হ'ব লাগিব, নতুবা পষ্ট গ্ৰেজুৱেট ইন ল' অৰ ডক্টৰেট ইন ল' ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব। আৰু তাৰ উপৰিও কেণ্ডিডেট প্ৰেক্টিচিং এট দ্য বাৰ অৰ হেভিং প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ অৰ লিটাৰী ৱৰ্ড ইন ল' টু দেয়াৰ ক্ৰেডিট উড গেট প্ৰিফাৰেঞ্চ। আৰু ইয়াৰ কাৰণে আপুনি ল' গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট বা ডক্টৰেট হোৱাৰ উপৰিও আপোনাৰ প্ৰেক্টিচিং নলেজ থাকিব লাগিব। আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে ভেকেঞ্চি আছে 3টা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ লিমিটটো যদি চাওঁ তেন্তে মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব। বাকী STৰ কাৰণে আপুনি 45, STHৰ কাৰণেও 45 বছৰ আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা হ'ব লাগিব আৰু ইয়াৰ প্ৰফেশ্যনেল যি লেংগুৱেজ, অফিচিয়েল লেংগুৱেজ আপুনি অসমীয়া জনা হ'ব লাগিব। এতিয়া আহিলোঁ অনলাইন আবেদনৰ মাচুল।